আজি আমি কৰিম ক্লাছ 10 or chapter 4 দ্বিঘাত সমীকৰণ এক্সাৰসাইজ 4.4 ৰ কি কোৱেশ্চন নম্বৰ 4 সো কোৱেশ্চনটো কি আছিল যে তলৰ পৰিস্থিতিটো সম্ভৱ হয়নে যদি হয় তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা দুজন বন্ধুৰ বয়সৰ সমষ্টি কিমান আছে মানে যোগফল কিমান আছে 20 বছৰ আছে 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল কিমান আছিল 48 হয়নে কিমান আছিল 48 সো এটা কি কৰিম চাচোন যে আমি এটো প্ৰথমত সো আমি কি কৰিম যে প্ৰথমত আমি বন্ধুজন কি ধৰি লম হয়না ধৰা হল বন্ধুজন কি আমাৰ এ আৰু বি ধৰা হল বন্ধুজন কি বন্ধুজন এ আৰু বি এ আৰু কি বি তেতিয়াহলে এতেকে এর বর্তমান বয়স কি হ'ব এর বর্তমান বয়স লিখা এর বর্তমান বয়স কিমান হ'ব বর্তমান বয়স x বছর ধৰি লম হয়না যদি এর x হয় সো কৈছে যে দুজন বন্ধুৰ বয়সৰ সমষ্টি কিমান 20 বছৰ হয় হয়নে তেতিয়াহলে যদি এ আমাৰ সমষ্টি হৈছে যোগফল দুজনৰ যোগফল কিমান 20 হৈছে যদি এ যদি আমি x ধৰো তেতিয়া b কিমান হ'ব কোৱা এতেকে b কিমান হ'ব b ৰ বৰ্তমান বয়স কিমান হ'ব কোৱাচোন b ৰ বৰ্তমান বয়স কিমান হ'ব আৰু দিয়া আৰু b ৰ বৰ্তমান বয়স কিমান হ'ব b ৰ বৰ্তমান বয়স হ'ব কিমান 20 minus x কথাটো বুজি পাইছা নেকি কৈছো যেহেতু ইয়াৰ কৈছে কিমান আমাৰ x ধৰিছো হয়নে তেতিয়ালে b ৰ কিমান হ'ব সেই 20 ৰ পৰা যদি আমি দুজনৰ সমষ্টি 20 আছে যেহেতু সো 20 ৰ পৰা x মাইনাস কৰি দিয়া তেতিয়ালে আমাৰ b টো ওলাই যাব বুজি পালা সো কিন্তু আৰু এটা কথা কৈছো 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল কিমান আছে 48 হয়না তেতিয়ালে আগত হলে কি হয় মাইনাস হয় পিছত হলে প্লাস হয় সো আগত যেহেতু কৈছে চোৱা তেকে 4 বছৰ লিখিবা 4 বছৰ আগতে কৈছে 4 বছৰ আগত 4 বছৰ আগতে হয়না এর বয়স কিমান হ'ব চোন এর 4 বছৰ আগত এর বয়স কিমান হ'ব চোৱা এর বয়স কিমান হ'ব x minus 4 কাৰণ আগত কৈছে না সেই কাৰণে কি হ'ব মাইনাস হ'ব নেক্সট চোৱা তেতিয়ালে b ৰ বয়স কি হ'ব আৰু b ৰ বয়স কিমান হ'ব কোৱা b ৰ বয়স কিমান হ'ব এই যোনটো ধৰিছিলো 20 minus x ধৰিছিলো নাই হেতু হ'ব কি 20 minus x minus কি হ'ব 4 বছৰ কথাটো বুজি পাইছা নাই সো ইয়াত কিমান হ'ব 20 পৰা 4 গলে কিমান হ'ব 16 হ'ব না 16 minus x থাকিল হল এটো হল আমাৰ কি সমীকৰণ আমি বনোৱা নাই বনাম এতিয়া সো এটাকে প্ৰশ্নমতে লিখিলো তোমালোকে প্ৰশ্নমতে কি হ'ব সো প্ৰশ্নমতে আমি লিখো যে কৈছে সো যে 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল কৈছে মানে কি হ'ব সো ইয়াত এটা হ'ব কি x minus 4 whole into কি হ'ব 16 minus x ইহতৰ পূৰণফল কিমান হ'ব 48 বুজি পালা ইয়াত পূৰণ কৰা এইটো এইটো পূৰণ কৰিবা আকৌ a দি এই x ক পূৰণ কৰিবা সৰি এইটো x দি 16 ক পূৰণ কৰিবা আৰু এইটো x দি আকৌ x ক পূৰণ কৰিবা সো x দি 16 পূৰণ কৰিলে কিমান হ'ব তোমাৰ 16 কি হ'ব x হ'ব আকৌ x দি তুমি x ক পূৰণ কৰা মাইনাস x স্কয়াৰ হ'ব আকৌ 4 দি 16 কৰা কিমান হ'ব মাইনাস কিমান হ'ব 64 হ'ব হয়না হ'ব না নাই আকৌ মাইনাস মানে আছে কি প্লাস আকৌ 4 দি কি x কৰা কিমান হ'ব মাইনাস মানে আছে প্লাস কি হ'ব কোৱাচোন 4x ইকুয়াল কিমান হ'ব 48 হোল ক্লিয়াৰ এখিনি তো নেক্সট লাইন চোৱা মাইনাস x স্কয়াৰটো আগত ৰাখা এতিয়া চোৱা এইটো 4x আৰু এইটো 16x চোৱা দুইটা প্লাসত আছে তেতিয়া প্লাস 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 হ'ব কিমান হ'ব 20x হৈ যাব হয়না নেক্সট লাইন চোৱা এই মাইনাস 64 টো বহুৱা আৰু হুফালৰ যোনটো 48 আছিল এটো বাফাৰ লৈ আ কিমান মাইনাস কিমান 840 ইকুয়াল টু 0 হয়না হিফালে একো নাই তে কাৰণে 0 হৈছে নেক্সট লাইন চোৱা তোমালোকে নেক্সট লাইন কি হ'ব চোৱা যে x স্কয়ার মাইনাস বহাই দিয়া মাইনাস x স্কয়ার প্লাস 20x
মাইনাস মানে যে কি হয় প্লাস হ'ব হয় না দুইটা যোগ কৰি দিয়ে কিমান হ'ব চোৱাচোন মাইনাস কিমান হ'ব 2 আৰু ইমান 11 মানে কিমান 112 ইকুৱেল টু 0 এতিয়া আমাৰ কৈছে কোৱেশ্চনটো চোৱা তলৰ পৰিস্থিতিটো সম্ভৱ হয়নে যদি হয় তেতিয়াহ'লে বৰ্তমান ভাৱে ফলাব দিছে এতিয়া আমি ইয়াত সম্ভৱ হয়নে কেনেকৈ চাম আমি পাইছিলো যে বি স্কোয়াৰ মাইনাছ 4 হৈছে ভেদ নিৰূপক যোনটো হয় না বিবেচিকা বুলি কয় ইয়াত আমি প্ৰথমত ইয়াত মাইনাছটো চেঞ্জ কৰি লওঁ এই যোনটো মাইনাছ আছে এইটো আমি প্লাছত লৈ লওঁ তো মাইনাছটো কি কৰিম আমি এটা মাইনাছ কমন ল'লে কি হ'ব এই মাইনাছবিলাক চেঞ্জ মাইনাছটো আগৰ মাইনাছ চেঞ্জ হৈ যাব স্কুৱেৰ এইটো মাইনাছ 20x হ'ব এইটো মাইনাছ আছে এইটো প্লাছ হৈ যাব মাইনাছ কমন লৈ কাৰণে এইটো কৰিলোঁ হ'লনে এতিয়া চোৱা কি কৰিম আমি ইয়াত a ইকুৱেল কিমান আছে 1 b ইকুৱেল কিমান হ'ব -20 c ইকুৱেল কিমান হ'ব c ইকুৱেল কিমান হ'ব c ইকুৱেল হ'ব তোমাৰ 112 হয়নে হল এতেকে আমি b স্কয়ার মাইনাস 4ac ওলাম b স্কয়ার মাইনাস 4ac ওলোৱা ইয়াৰ ভ্যালু ওলোৱা মানে মান ওলোৱা সরি ইমপ্লাইজ নহয় সরি দে ইমপ্লাইজ নহয় ইকুয়াল হ'ব তো b এর মান কিমান আছে আমাৰ -20 আছে হোল স্কয়ার বহাই দিয়া -4 ইনটু এর মান কিমান আছে এর মান 1 আছে আকৌ c মান কিমান আছে 112 হৈ আছে হল এটো বুজি পালা তেতিয়াহ'লে আমি এই বিৰ মান আমাৰ কিমান হ'ব কোৱাচোন 20 স্কয়াৰ নে জানা এই মাইনাসটো প্লাস হৈ যাব 20 স্কয়াৰ মানে 400 হৈ যাব হয় না 400 আৰু চোৱা 4 আৰু কি এইটো 112 পূৰণ কৰা কিমান হ'ব আমাৰ 4 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 4 4 কিমান হ'ব 8 হ'ব না এতিয়া এইটো তুমি মাইনাস কৰি দিয়া ডাঙৰ ইয়াত সৰুটো আছে ডাঙৰ মাইনাস কৰি কিমান মাইনাস কিমান হ'ব কোৱাচোন মাইনাস হ'ব 48 এই মাইনাস 48 যোনটো আছে 0 কে কি হয় সৰু হয় তেতিয়ালে আমি ইয়াত গম পালো কি যে এইটো যোনটো পৰিস্থিতিটো সম্ভৱ নহয় এতেকে যেহেতু কি কয় এইটো 0 কে সৰু ওলাইছে এতেকে লিখিম কি এতেকে উক্ত কি সম্ভৱ নহয় চোৱা আমি এটা বস্তু পাইছিলো যে যদি b স্কয়াৰ মাইনাস 4ac ৰ মান কি হয় 0 কে সৰু হয় তেতিয়ালে কি হয়তো কোনো বাস্তৱ মূল নাথাকে তেতিয়ালে আমি ইয়াত লিখিম যে উক্ত পৰিস্থিতিটো সম্ভৱ নহয় পৰিস্থিতিটো কি হয় সম্ভৱ নহয় ক্লিয়াৰ বুজি পালা যদি কোনোবা বুজি পোৱা নাই নিশ্চয় কমেন্ট কৰি তোমালোকে জনাবা ওকে থ্যাংক ইউ